আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বিভিন্ন ৰাজ্যৰ ৰাজ্যিক জন্তু অৰ্থাৎ ষ্টেট এনিমেলবোৰৰ বিষয়ে উল্লেখ কৰা হ'ল। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসমৰ ৰাজ্যিক জন্তু অৰ্থাৎ ষ্টেট এনিমেল হৈছে এশিঙীয়া গঁড় বা ওৱান হৰ্ণ ৰাইনো। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে মিথুন। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। মণিপুৰৰ ৰাজ্যিক জন্তু হৈছে চাংগাই নামৰ এবিধ পহু। মিজোৰামৰ ৰাজধানী হ'ল আইজল। মিজোৰামৰ ৰাজ্যিক জন্তু অৰ্থাৎ ষ্টেট এনিমেল হৈছে চিৰো নামৰ এবিধ ছাগলী সদৃশ জন্তু। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। মেঘালয়ৰ ৰাজ্যিক জন্তু হৈছে ক্লাউডেড লিপাৰ্ড নামৰ এক প্ৰজাতিৰ বাঘ। নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। নাগালেণ্ডৰ ৰাজ্যিক জন্তু হৈছে মিথুন। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। ত্ৰিপুৰাৰ ৰাজ্যিক জন্তু হৈছে এক প্ৰজাতিৰ বান্দৰ, যাক ফেৰাছ লংগুৰ বা ফেৰাছ লিফ মাংকি বুলি জনা যায়। ছিকিমৰ ৰাজধানী হৈছে গেংটক। ছিকিমৰ ৰাজ্যিক জন্তু হৈছে ৰেড পাণ্ডা, ই এক প্ৰজাতিৰ ভালুক হয়। পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা। পশ্চিমবংগৰ ৰাজ্যিক জন্তু অৰ্থাৎ ষ্টেট এনিমেল হৈছে এক প্ৰজাতিৰ মেকুৰী, যাক ফিচিং কেট বুলি কোৱা হয়। বিহাৰৰ ৰাজধানী হৈছে পাটনা। বিহাৰৰ ৰাজ্যিক জন্তু হৈছে এক প্ৰজাতিৰ মহ, যাক গৌৰ বুলি জনা যায়। উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। উৰিষ্যাৰ ৰাজ্যিক জন্তু হৈছে সম্বৰদিয়ে নামৰ এক প্ৰজাতিৰ পহু। ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। ঝাৰখণ্ডৰ ৰাজ্যিক জন্তু হৈছে হাতী বা এলিফেণ্ট। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। ছত্তীশগড়ৰ ৰাজ্যিক জন্তু হৈছে বনৰীয়া মহ বা ৱাইল্ড বাফেলো। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে চম্প ডিয়েৰ নামৰ এক প্ৰজাতিৰ পহু। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। মধ্যপ্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে চম্প ডিয়েৰ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে ব্লেক বাক, ইও এক প্ৰজাতিৰ পহু। তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। তেলেংগানাৰ ৰাজ্যিক জন্তু হৈছে স্পটেড ডিয়েৰ নামৰ এক প্ৰজাতিৰ পহু। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। তামিলনাডুৰ ৰাজ্যিক জন্তু হৈছে নীলগিৰি তৰ নামৰ এক প্ৰজাতিৰ ছাগলী। কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। কৰ্ণাটকৰ ৰাজ্যিক জন্তু হৈছে এছিয়ান এলিফেণ্ট বা হাতী। কেৰালাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। কেৰালাৰ ৰাজ্যিক জন্তু হৈছে হাতী। গোৱাৰ ৰাজধানী হৈছে পানাজী। গোৱাৰ ৰাজ্যিক জন্তু হৈছে গৌৰ। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। মহাৰাষ্ট্ৰৰ ৰাজ্যিক জন্তু হৈছে জায়েণ্ট স্কোৱাৰেল নামৰ এক প্ৰজাতিৰ কেৰ্কেটুৱা। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। গুজৰাটৰ ৰাজ্যিক জন্তু হৈছে এছিয়াটিক লায়ন বা সিংহ। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। ৰাজস্থানৰ ৰাজ্যিক জন্তু হৈছে চিংকাৰা নামৰ এবিধ পহু। পঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। পঞ্জাৱৰ ৰাজ্যিক জন্তু হৈছে ব্লেক বাক। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। হাৰিয়ানাৰ ৰাজ্যিক জন্তু হৈছে ব্লেক বাক। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে ডেৰাডুন। উত্তৰাখণ্ডৰ ৰাজ্যিক জন্তু হৈছে মাস্ক ডিয়ে নামৰ এবিধ পহু। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। হিমাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে স্নো লিওপাৰ্ড নামৰ এক প্ৰজাতিৰ বাঘ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।